নমস্কাৰ, মই নাজিম আৰু আপোনালোকে চাই আছে চিম্পল অনলাইন গাইড ইউটিউব চেনেল। আৰু বহুত কেণ্ডিডেটে মোক এতিয়া মানে পাৰ্চনেলি এনেকৈ ফোন কৰি আছে যে দাদা আমি কাৰেকশ্যনটো কেনেকৈ কৰিম, কিবা কাৰণত যদি ভুল হৈ যায় মোৰ আকৌ কি হ'ব, মই কেনেকৈ কাৰেকশ্যন কৰিম। তো মই সেইটোৰ ওপৰত ভাবিলোঁ যে মই এটা সৰুকৈ এটা ভিডিঅ' বনাই দিওঁ। তো তাৰ আগতে যদি আমাৰ চেনেলটো নতুনকৈ চাই আছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। আৰু ভিডিঅ'টো স্ক্ৰীপ নকৰিব যাতে বুজি পোৱাত খেলি মেলি নহয়, ঠিক আছে। আৰু যোনখিনি ফৰেষ্টৰ নতুন পষ্ট আকৌ দিব বুলি কৈছে, মানে একচুৱেলি দিলে আৰু কেই তাৰিখৰ পৰা এপ্লাই হ'ব, তো সেইখিনি বস্তুটো ইনফৰ্মেশ্যন তোমালোকে পাই গ'লা। আৰু ইয়াতে আছে তোমালোকৰ ফৰেষ্টৰ গ্ৰেড 1, তাৰপিছত তোমাৰ ফৰেষ্ট গাৰ্ড, তো এইবিলাক যিমানখিনি পষ্ট আছে সেইখিনি তোমাৰ ইতিমধ্যে এপ্লাই হ'ব তোমাৰ 22 তাৰিখৰ পৰা, ঠিক আছে। জানুৱাৰী 22 তাৰিখৰ পৰা এপ্লাই হ'ব। আৰু যদি কিবা এপ্লাই হেল্প লাগে তেনেহ'লে আমাক কণ্টেক্ট কৰিব পাৰে, ঠিক আছে। মই এটা নম্বৰ শ্ব' কৰিছোঁ, এইটো স্ক্ৰীণত চাওক, এইটো নম্বৰতে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। আৰু এতিয়া যোনটো কাৰেকশ্যন, যোনটো অসম পুলিচৰ কাৰেকশ্যন কেনেকৈ কৰে মই এইটো অকণমান দেখাই দিবলৈ চেষ্টা কৰিম। তো ইয়াত তোমাৰ যোনটো মেইন অফিচিয়েল ৱেবছাইটত আহি যাবা, মই এইটো লিংকটো মই ডেছক্ৰিপশ্যনত দি ৰাখিম, তাৰ পৰা ডাইৰেক্ট এইটো ৱেবছাইটত আহি যাব পাৰিবা। তো অহাৰ পিছত ইয়াত তোমাৰ চোৱা এপ্লাই হেয়াৰ বুলি তোমাৰ অপশ্যন এটা আছে, দেখিছেনে? তো ইয়াত ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত এনেকৈ তোমাৰ ইণ্টাৰফেচ এটা দেখা পাবা। ইয়াত তোমাৰ এইটো দেখিছেনে, ক্লিক হেয়াৰ, তোমাৰ ইডিট তোমাৰ দেখাই আহিছে, ইয়াত তুমি ক্লিক কৰিবা। ইয়াত ক্লিক কৰাৰ পিছত অকণমান ৱেইট কৰিবা, এনেকৈ আহি গ'ল। তোমাৰ অসম পুলিচত যেনেকৈ এপ্লাই কৰাৰ আগত তোমাৰ হেৰি মাৰিব দিয়ে, লগ ইন কৰিবৰ কাৰণে দিয়ে, তো ইয়াত তোমাৰ যোনটো ID আছিলে সেইটো লগ ইন কৰিবা, যেনে তোমাৰ ফোন নম্বৰটো আৰু তোমাৰ যোনটো ডেট অফ বাৰ্থ হয়, ডেট অফ বাৰ্থটো এইটো ঘৰত দিবা, দি পেলাই লগ ইনত ক্লিক কৰিবা। লগ ইনত ক্লিক কৰাৰ পিছত কেনেকৈ আহে মই তোমালোকক দেখাব চেষ্টা কৰিম। তো আমি যেতিয়া লগ ইন কৰিম, লগ ইন কৰাৰ পিছত এনেকৈ যোনটো পেজ হয় পেজটো ওলাই যাব। তাৰপিছত ইয়াত আমাৰ যোনটো ভুল হয়, যেনে নাম হওক, যোনটো ফাৰ্ষ্ট নেম হওক বা মিডল নেম হওক বা লাষ্ট নেম হওক, তো এই বস্তুকেইটা তোমালোকে কাৰেকশ্যন কৰিব পাৰিবা ইয়াত। কিন্তু দুটা বস্তু কাৰেকশ্যন কৰিব নোৱাৰিবা, যেনে তোমাৰ যোনটো কাষ্ট হয়, কাষ্টটো তুমি কাৰেকশ্যন কৰিব নোৱাৰিবা। আৰু তোমাৰ যোনটো ডেট অফ বাৰ্থ হয়, তো সেই দুটা বস্তুৱে কাৰেকশ্যন কৰিব নোৱাৰিবা। বাকী তোমাৰ ফৰ্মখনত যিমান যি বস্তু আছে গোটেইখিনি কাৰেকশ্যন কৰিব পাৰিবা, ঠিক আছে। ইয়াত যদি তুমি BA পাছ হয়, হায়াৰ ছেকেণ্ডেৰী পাছ, মানে বহুত কেণ্ডিডেটে মোক ফোন কৰি আছে যে দাদা মই BA পাছ আছিলোঁ, কিন্তু য'ত মই এপ্লাই কৰিব গৈছিলোঁ সেই দাদাজনে মোক হায়াৰ ছেকেণ্ডেৰী পাছ কৰি দিলে। তো এনেকুৱা বহুত কেণ্ডিডেটে মোক ফোন কৰি আছে। তো এইটো বস্তু এতিয়া তোমালোকে শুদ্ধ কৰি ল'ব পাৰিবা। তোমাৰ যোনটো হায়াৰ ছেকেণ্ডেৰী পাছ, তোমাৰ BA পাছ আছিলে ন, তো BA পাছটো তোমালোকে ইয়াত ক্লিক কৰি পেলাই তাৰপিছত তোমাৰ ডকুমেণ্টটো আপলোড কৰিব লাগিব। BA পাছৰ যোনটো ডকুমেণ্ট হয় সেইটো আপলোড কৰিব লাগিব। কেনেকৈ কৰিব লাগিব মই তোমালোকক দেখাই আছোঁ। তো ইয়াত তোমালোকৰ যোনটো ভুল আছে, যেনে তোমাৰ এড্ৰেছ হওক বা এইটো এড্ৰেছটো তোমাৰ যেতিয়া তুমি কাৰেকশ্যন কৰিবৰ কাৰণে ৱেবছাইটটোত সোমোৱাৰ লগে লগে ইয়াত তোমালোকে চোৱা পাৰ্মানেণ্ট এড্ৰেছ আৰু যোনটো প্ৰেজেণ্ট এড্ৰেছ, এইটো তোমাৰ দুটা ওপৰতে এটা টিক মৰা থাকিব, ঠিক আছে। দুটা যদি তোমাৰ ছেম হয় তেনেহ'লে ইয়াত তোমাৰ এই ঘৰটো টিক কৰি দিবা, ঠিক আছে। টিক কৰি দিয়াৰ পিছত তললৈ অকণ স্ক্ৰল কৰিবা। ইয়াত তোমালোকৰ যোনটো কাষ্ট, এইখিনি যদি তোমালোকৰ কিবা ভুল আছে ইয়াত চাই ল'বা, চাই পেলাই সেই অনুসৰি কাৰেকশ্যন কৰি দিবা, ঠিক আছে। তাৰপিছত তোমালোকে ছেভ এণ্ড প্ৰচিডত ক্লিক কৰিবা। তো আমি ছেভ এণ্ড প্ৰচিডত ক্লিক কৰোঁ। তো ছেভ হৈ গ'ল, ছাকচেছফুলি ছাবমিট হৈ গ'ল, হৈ যোৱাৰ তো তাৰপিছত এইটো তোমাৰ নেক্সট পেজত আহি গ'ল। আহি যোৱাৰ পিছত ইয়াত আমাৰ যোনটো বৰ্ড হয়, বৰ্ড মানে এইখিনি গোটেইখিনি ওলাইছে। ইয়াত তোমালোকৰ যদি কিবা ভুল আছে, যেনে এডুকেশ্যন কোৱালিফিকেশ্যনত, আৰু যদি তুমি গ্ৰেজুৱেশ্যনটো আপডেট কৰিছিলা, আপডেট কৰাৰ পিছত ইয়াত তলতে তোমাৰ গ্ৰেজুৱেশ্যনৰ ডিটেইলছটো ভৰাবৰ কাৰণে দিব। তো এই বস্তুটো ভৰাই দিবা, যেনে তোমাৰ গ্ৰেজুৱেশ্যনত মানে এনেকেই থাকিব, তলত থাকিব তোমাৰ বৰ্ড মানে ইউনিভাৰ্চিটি থাকিব আৰু ইনষ্টিটিউট থাকিব, ঠিক আছে। তো ইয়াত তোমালোকে ইউনিভাৰ্চিটিৰ যোনটো নাম হয় এইটো ঘৰতে ভৰাই দিবা। ইয়াত য'ত তোমাৰ হেৰি আছে, বৰ্ডৰ অপশ্যনটো আছে, ইয়াত তোমালোকৰ ইউনিভাৰ্চিটিৰ নামটো মানে নিজে ভৰাই দিব লাগিব, ঠিক আছে। তো এইটো ভৰাই দিবা। তাৰপিছত তোমালোকৰ যোনটো ষ্ট্ৰীম হয়, ষ্ট্ৰীমটো তোমালোকৰ যোনটো মানে BSc BCom, তোমাৰ এইকেইটা বস্তু তোমাৰ ইয়াত অপশ্যন থাকিব। ইয়াত তোমাৰ হেৰি আছে আৰ্টছ ছাইন্স কমাৰ্চ আছে একচুৱেলি। তো তোমাৰ হাই ছেকেণ্ডেৰীতে মই দেখাই দি আছোঁ একচুৱেলি BA কেনেকৈ আহিব। তাৰপিছত তোমালোকৰ যোনটো ইয়েৰত পাছ কৰিছিলা সেইটো বস্তু ইয়াত দেখাই দিবা। তাৰপিছত তোমালোকৰ যোনটো পাৰ্চেণ্টেজ হয় সেইটো ইয়াত তোমালোকৰ দি দিবা, ঠিক আছে। দি দিয়াৰ পিছত ইয়াত তোমালোকে ইয়াত ছেভ এণ্ড প্ৰিভিউত ক্লিক কৰিবা, ঠিক আছে। ইয়াত তোমালোকৰ এই ডিটেইলছখিনি তোমালোকৰ ছেভ হৈ গ'ল মানে। হৈ যোৱাৰ পিছত ইয়াত তোমালোকৰ যোনখিনি ফটো ছিগনেচাৰ যদি কিবা খেলি মেলি আছে তেনেহ'লে ইয়াত তোমালোকে আকৌ আপলোড কৰিব পাৰিবা। ইয়াত তোমালোকে ডাইৰেক্ট ক্লিক কৰিবা। ক্লিক কৰি পেলাই তাৰপিছত ইয়াত তোমালোকৰ যোনটো ফটো হওক বা ছিগনেচাৰ হওক সেইটো দি পেলাই তোমালোকে ছাবমিট কৰি দিবা। তাৰপিছত ইয়াত তোমালোকে প্ৰিভিউ কৰিব পাৰিবা, ঠিক আছে। তো ইয়াত তোমালোকে প্ৰিভিউ কৰি বস্তুকেইটা চাই ল'বা, গোটেইকেইটা শুদ্ধকৈ আছে নে নাই। তাৰপিছত ইয়াত তোমালোকে যদি নতুনকৈ কোৱালিফিকেশ্যন কিবা এড কৰা তেনেহ'লে ইয়াত তোমালোকৰ আপলোড কৰিবৰ কাৰণে অপশ্যনটো দেখাই থাকিব, ঠিক আছে। তেতিয়া তোমালোকে চিম্পল PDF বনাই পেলাই আপলোড কৰিবা, মানে চাৰ্টিফিকেট মাৰ্কশ্বিট দুইটা এটা PDF বনাবা আৰু 200 KB তলত বনাবা। বনাই পেলাই সেইটো আপলোড কৰিবা। কৰি পেলাই ইয়াত তোমালোকে ছাবমিট এণ্ড তোমাৰ প্ৰচিডত ক্লিক কৰিবা, ঠিক আছে। ছাবমিট এণ্ড প্ৰচিড তাত তুমি ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত তোমাৰ ইয়াত চোৱা, তাৰপিছত এইটো চোৱা এপ্লিকেশ্যনখন কমপ্লিট হৈ গ'ল। ইয়াত তোমাৰ এনেকৈ আহিব, মানে মই অলপ ব্লাৰ কৰি দিছোঁ যাতে প্ৰব্লেম নহয় একো। তো ইয়াত তোমালোকৰ ফটোখন আহিব, তাৰপিছত ছিগনেচাৰটো আহিব। ইয়াত তোমালোকৰ যদি ইয়াত চাই ল'বা যদি কিবা যদি খেলি মেলি দেখা তেতিয়াহ'লে আকৌ তোমালোকে নতুনকৈ আকৌ মানে কাৰেকশ্যন কৰি ল'ব পাৰিবা, ঠিক আছে। যেতিয়া এবাৰ ছাবমিট কৰি দিয়া তাৰপিছত দুবাৰ আকৌ এনেকৈ মানে হেৰি নহয়,
মানে কাৰেকশ্যন নহয়, ঠিক আছে। এবাৰ যদি তুমি কাৰেকশ্যন কৰি দিয়া, তাৰপিছত যদি তুমি ভাবা যে নাই মোৰ এইটো ভুল হৈছে, মই আকৌ কাৰেকশ্যন কৰি লওঁ, তেতিয়া তোমাৰ আৰু কাৰেকশ্যন নহ'ব, ঠিক আছে। তো এই বস্তুকেইটা তোমালোকে ভালকে চাই ল'বা, চাই লৈ পেলাই তো ইয়াত তোমালোকে কনফাৰ্মত যদি ক্লিক কৰিবা, ঠিক আছে। কনফাৰ্মত যদি আমি ক্লিক কৰি দিম, ক্লিক কৰি দিয়াৰ পিছত আৰু চোৱা এপ্লিকেশ্যনখন কমপ্লিট হৈ গ'ল, ঠিক আছে। ছাবমিট কৰি দিয়াৰ পিছত এনেকৈ তোমাৰ এটা ইণ্টাৰফেচ দেখা পাবা। ইয়াত মানে গোটেই তোমাৰ ডেছবৰ্ডটো ওলাই গ'ল। ওলাই যোৱাৰ পিছত এইটো চোৱা, ইয়াত ইডিট মানে আমাৰ কমপ্লিট হৈ গ'ল, ঠিক আছে। হৈ যোৱাৰ পিছত আমি ফৰ্মখন ডাউনলোড কৰোঁ, ডাউনলোড কৰিলে আমাৰ ইডিটৰ যোনটো ফৰ্ম, মানে ইডিট কৰাৰ পিছত যোনটো ফৰ্ম ডাউনলোড হ'ব, এইটো তোমাৰ শুদ্ধকৈ ওলাব, ঠিক আছে। তো এইটো ডাউনলোড কৰি দিবা আৰু তোমালোকৰ যোনটো কমপ্লিট হৈ গ'ল, ঠিক আছে। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ কাৰণে বাই বাই আৰু জয় অসম।